পাম শিৱ মানে বাঘৰ ছাল বস্ত্ৰ পৰিধান কৰাজনৰ কথা কৈছেনে নাই কোৱা কেশৱ শিৱ শিৱ বুলি কৈছে তাৰমানে যিজন কেশৱ নিৰ্গুণ ব্ৰহ্ম বুলি কোৱা হৈছে সেইজনৰ অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি নামৰ অধিকাৰী যিজন মহাহৰি বুলি কৈছে যিজন কেশৱ বুলি কৈছে তেওঁৰ অনন্ত কোটি নাম সন্নিবিষ্ট মহাহৰি বুলি কোৱা হৈছে আৰু যিজনে হৰিয়ে আজ্ঞা পালন কৰে সেই হৰি হ'ল আজ্ঞাবাহী ভিত্ৰ বুলি কোৱা হৈছে মহাহৰিৰ আজ্ঞাবাহী যিজনে পালন কৰিছে সৃজন কৰিছে সংহাৰ কৰিছে যি তিনি ব্ৰহ্ম সেই তিনিজন সেই মহাহৰিৰ আজ্ঞাবাহী বুলি কৈছে সেইকাৰণে গোবিন্দ 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 ৰাম মুৰাৰী যিজন গোবিন্দ যিজন ৰাম যিজন মুৰাৰী সেইজন হৰিৰ কথা কৈছে একেজন বুলি আপুনি মই ভাবিব পাৰোঁ হয় একেজন তেতিয়ালৈকে আছিল যেতিয়ালৈকে মহাপ্ৰলয়ৰ অন্তত আপুনি মই সমস্ত দেহধাৰী জীৱ মহাপ্ৰলয়ৰ অন্তত এক স্থানত আমি বিলীন হৈ যাম তেতিয়া তেওঁ মহাহৰি হৈ আছে আৰু তেতিয়া তেওঁ শয়নত আছে আৰু যেতিয়া তেওঁ চকু মেলিব মেলি লৈ যেতিয়া চিন্তা কৰিব যে অকলহৰে থাকি মই কৰোঁ কোন কাজ এতিয়া অকলহৰীয়া হোৱাৰ পাছত যেতিয়া তেওঁ লগ বিচাৰিবৰ কাৰণে যেতিয়া তেওঁ ভিন ভিন হ'ব তেতিয়া তেওঁ হৰি নামটো শংকৰ গুৰুজনাই ইয়াত প্ৰকাশ কৰিছে আৰু মাধৱ গুৰুজনায়ো তেনেধৰণে প্ৰকাশ কৰিছে আপোনাৰভাৱে শ্ৰৱণ নিশ্চয় কৰিছে যে হনুমন্তই যেতিয়া ৰামচন্দ্ৰৰ ৰাজসভাত গৈ উপস্থিত হৈ প্ৰকাশ কৰিছিল যে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ভগৱন্তই কৈছে তুমি কোন হনুমন্তই কৈছে মই হনুমন্ত তুমি হনুমন্ত নোহোৱা হনুমন্ত আচৰিত যে মই হনুমন্ত নহয় তেতিয়াহ'লে মই কি বোলে প্ৰভু মই হনুমন্ত আকৌ আপুনি মোক চিনি পোৱা নাই নেকি নাই নাই তুমি হনুমন্ত নোহোৱা ৰামচন্দ্ৰই কৈছে নহয় হনুমন্তই কৈছে হয় মই অঞ্জনাৰ পুত্ৰ আপোনাৰ পৰম ভক্ত হনুমন্ত তুমি হনুমন্ত নহয় হনুমন্ত আচৰিত নিজৰ গাত হাতখন দি চিকুটি চাই যে মই নহয় নেকি হনুমন্ত তো দেখিছে হয় দেখোন তাৰপাছত হনুমন্তই চকুকেইটা মুদি ধ্যানস্থ হৈছে ধ্যান কৰি অলপ সময়ৰ পাছত চকু মেলি মিচিকীয়া হাঁহি এটা মাৰি ৰামচন্দ্ৰক কৈছে যে প্ৰভু আপুনি আজি মোক পৰম জ্ঞান প্ৰদান কৰিলে বোলে হনু মই তোমাক কি জ্ঞান প্ৰদান কৰিলোঁ অকণমান আগলৈকে হনুমন্ত নহয় বুলি ক'লে তাৰপাছত সম্বোধন কৰিছে বোলে হনুমন্ত মই তোমাক কি প্ৰদান কৰিলোঁ জ্ঞান বোলে প্ৰভু মোক পৰম তত্ত্ব জ্ঞান দিলে বোলে কি দেহৰ দৃষ্টিত মই তোমাৰ দাস এতিয়া আমি সেইকাৰণে নামঘৰলৈ আহোঁতে পোনে সেৱাভাগ যে কৰোঁ ঈশ্বৰ ক'ত আছে মানুহৰ মাজত ঈশ্বৰ আছে বুলি আপুনি মই কোনোদিন নেভাবোঁ ঈশ্বৰ ক'ত আছে জানেনে এই সপ্তশলপীয়া সিংহাসনৰ আমহি ঘৰৰ মাজত ঈশ্বৰ আছে সেইকাৰণে সৈখিনিতে বাট চাওঁতে আপুনি মই এনেধৰণে কৃষ্ণ কৰোঁ এই ভাগ বাৰু ভালেই দুইখন হাত লগ লগাই কোনোবাই এনেকৈও কৰোঁ নহয় এইটো যে শাস্ত্ৰসন্মত কেতিয়াও নহয় এইটো হ'ল অপৰাধ সেইকাৰণে এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেদ এখন হাতেৰে ঈশ্বৰক প্ৰণাম কৰিবলৈ গ'লে তাৰ হাতখন কাটি পেলাবলৈ কৈছে এইটো শাস্ত্ৰৰ সিদ্ধান্ত দশম স্কন্ধত আছে তাৰপাছত দেহৰ দৃষ্টিৰে প্ৰভু মই তোমাৰ দাস সেইকাৰণে আপুনি মই দেহৰ দৃষ্টি দি থাকোঁ যে ঈশ্বৰ নামঘৰত নাই ক'ত আছে মণিকূটতহে আছে এইডোখৰতো ঈশ্বৰ নাই আকৌ কীৰ্তন ঘৰ ভাগতো নাই কেৱল মণিকূটত আছে এইটো হ'ল দেহৰ দৃষ্টি জীৱৰ দৃষ্টিৰে প্ৰভু আমি যত জীৱ তোমাৰে সেই অংশ কেতিয়াবা আমি জীৱৰ দৃষ্টিৰে চাইছোঁনে যদি চাইছোঁ তেতিয়াহ'লে গালি কাক পাৰোঁ এজনে অন্যজনক যে গালি পাৰোঁ এই শইকীয়া আহিলে মোক নেমাতিবি কেলে শইকীয়াই নাম বৰতাল লৈ নাম গালে মই সেইখন সমাজত নাথাকোঁ এইবিলাক যে আমি যে প্ৰকাশ কৰি থাকোঁ চিন্তা কৰোঁ এইবিলাক জীৱৰ দৃষ্টি হয় জানো যদি জীৱৰ দৃষ্টি হয় আমি যত জীৱ তোমাৰে সেই অংশ প্ৰমাণ মেডিকেলত যেতিয়া তেজ দৰকাৰ হ'ব কাৰ তেজ ল'ম
বোলে মুছলমানৰ নলওঁ, হিন্দুৰহে ল'ম, মিচিঙৰ নলওঁ, গগৈ উপাধিধাৰীখিনিহে ল'ম, তেনেকৈ ভাগ ভাগ কৰি লওঁ নেকি? ডাক্তৰে দিছে নেকি চিন্তা মেডিকেলৰ পৰাও ইয়ালৈ আনিব লাগিব? গতিকে জীৱৰ দৃষ্টিত আমি যত জীৱ তোমাৰেহে অংশ, ই আমাৰ শৰীৰৰ দৃষ্টিতকৈ অকণমান উন্নত বুলি শাস্ত্ৰই কৈছে। তাৰপাছত আত্মাৰ দৃষ্টিলৈ যাওঁ। শাস্ত্ৰৰ সৰ্বোত্তম নিদৰ্শন হ'ল আত্মাৰ দৃষ্টি। প্ৰভু ময়ে তুমি, তুমিয়ে মই, বোলে প্ৰমাণ। আইনাখনৰ সন্মুখত ৰৈ দিবচোন ৰাতিপুৱা, সৰুখনৰ সন্মুখত বৰ বেছিকৈ নেপায়, গডৰেজৰ ডাঙৰ আইনাখনৰ সন্মুখত ৰ'ব। ৰৈ দিয়াৰ লগে লগে কি পাম? বাহিৰ ফালে যিটো দেহ থিয় হৈ আছে, আইনাখনৰ সিপাৰেও শিং লগা এটা থিয় হৈ আছে। আমাৰতো শিং নাই, কিন্তু আইনাখনৰ সিফালে শিং লগা এটা দেখোঁ নি? আমি নেদেখোঁ নহয়। হুবহু ৰূপটো দেখা পাম। যদি কেনেবাকৈ সোঁফালে বাওঁফালে তিলটো আছে আইনাখনত, যদি সোঁফালে দেখোঁ তেতিয়া কি হ'ব? সোঁফালেতো তিল নাই, মোৰ বাওঁফালেহে আছে। সোঁফালে দেখিবলৈ হ'লে আইনাখনে ভুল দেখুৱাইছে বুলি আপুনি মই মাৰ মাৰি ভাঙি পেলাম। ভাঙি পেলোৱাৰ লগে লগে কি হ'ব? তাত নিহিত হৈ থকা সেই ছাঁটো ক'লৈ গ'ল? ইয়ালৈকে পুনৰ ঘূৰি নাহেনে? তাৰমানে উত্তৰটো হ'ল আত্মাৰ দৃষ্টিত ময়ে তুমি, তুমিয়ে মই। সন্মুখত থিয় হৈ থকা জানো ভগৱন্ত, আৰু আপুনি ময়ো ভগৱন্ত। দৃষ্টি আমাৰ নিজৰ নিজৰ, কোনে কেনেধৰণৰ দৃষ্টি প্ৰদান কৰিছোঁ সেইটোৰ ওপৰতে ভাগৱতৰ দৰ্শন নিৰ্ভৰ কৰিব। গতিকে নেমি নামৰ ৰজাজনৰ আগত কবি নামৰ সিদ্ধজনে এই কথাটোকে কৈ আছে যে পাছে নৃপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি। এই যে অকণমান আগত দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড এইবিলাক যে কৈ আছিলে, এইবিলাক কৰ্ম মাৰ্গৰ ভকতি বুলি কৈছে। এই কৰ্ম মাৰ্গৰ ভক্তিবিলাক পৰম দুষ্কৰ, ই সহজলভ্য নহয়, ই সহজতে কৰিব পৰা কৰ্ম নহয়। গতিকে এই কৰ্ম মাৰ্গৰ ভক্তি যোগীৰো বিষম মনক নিয়ম কৰিবে কাৰ শকতি। এইবিলাক কৰিব পৰা শক্তি বিশেষত কলিযুগত জীৱৰ নাই বুলি সিদ্ধান্ত দিছে। গতিকে আমি সমস্ত দেহধাৰী জীৱই কেৱল এজন ঈশ্বৰৰ সন্তান হিচাপে আমি সমাজক দোহাই নিদি, আমি এজনে অন্যজনৰ প্ৰতি কুৰ্চুট কপট দম্ভ অহংকাৰ হিংসা এই ভাৱবিলাক ত্যাগ কৰি আমি সকলো এজন ঈশ্বৰৰ সন্তান ভাবি এজনে অন্যজনক ভাৱ ভক্তি ঈশ্বৰ জ্ঞান কৰিব লাগে। এইটোৱে ভাগৱতৰ দৰ্শন। বয়সৰ সীমা নেৰাখি আমি দেউতাৰ সমবয়সৰ সমস্ত জনাকে আমি পুত্ৰ হিচাপে শ্ৰদ্ধা ভক্তি কৰিব লাগে। কনিষ্ঠক আমি মৰম কৰিব লাগে। আমি সমবয়সীয়াজনৰ লগত মিত্ৰতা স্থাপন কৰিব লাগে। বন্ধুত্ব সুলভ বাক্য আদান প্ৰদান কৰিব লাগে। এইটোহে আমাক ভাগৱতে শিকাইছে। গতিকে আমি সমাজৰ দোহাই দি কৰ্ম কৰিম নকৰিম এইবিলাক আমি পাছত চিন্তা কৰিম, কিন্তু সৰ্বপ্ৰথমে আমি এজন মানুহ হিচাপে আমাৰ কাষতে থকা ব্যক্তিজনৰ ঘৰত যেতিয়া অপায় অমংগল হ'ব, আমি চিন্তা কৰিব লাগে সেই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ যোৱা প্ৰথম মানুহজন অন্তত মই হ'ব পাৰিম নেকি? এই চিন্তাটো যদি আমি কৰোঁ, আমাৰ গাঁওখন আমাৰ সমাজখন সকলো ফালৰ পৰা উন্নতিৰ দিশত আগবাঢ়ি যাব পাৰিব।